বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেছনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একুমুলেট হৈছে আৰু আজি দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে কালিও সন্ধিয়ালৈকে পৰিবেশ একে থাকাৰ সম্ভাৱনা আছে তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ তাৰ পিছত গ্ৰীণ অৰ্থাৎ এই গুটেই অহা কালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰী সকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনুকা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকশন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ if you can repeat in English this brief there is a lot of clouds are coming from the Bay of Bengal and basically from Bangladesh the entire northeastern region is experiencing heavy rain Guwahati city is suffering a lot even in Meghalaya also the authority has showing red for today and tomorrow if there is a rain in Meghalaya and Arunachal Pradesh it directly impact the weather in Assam so we are of the view that situation was worse today tomorrow they said that by afternoon there will be some relief and from day after tomorrow things should be better but at the same time they have also said that they are periodically reviewing it so once we get fresh prediction we'll share it with you immediately but as of now situation is not very good we have declared tomorrow a special casual leave for the government employee however those who are whose office and quarters are same they will attend the offices but those who has to come from little distance tomorrow they may not come that will be counted as a special casual leave this is for Kamrup and Kamrup metro not for entire Assam this is only for Kamrup and Kamrup metro district private school normally remain closed on Saturday but we have advised that all government schools will remain closed tomorrow colleges universities will also remain closed tomorrow so that people do not have to suffer we have also instructed our city police to regulate traffic inside the city because this is not tomorrow will not be a normal day so we have advised police to regulate the traffic whatever can be sent to Upper Assam via Baihata Sarile Tezpur they should be pushed through that
so that there is less pressure in Guwahati city. So there is also report of 3 landslide incident. However, there is no casualty. We advise people to take extreme caution. Guwahatit ami dekha paisu je Guwahatit keitaman jagat pani uthise Rukmini Gaon, Hijubari, Bokhistopur, Panjabari, Khatgaon, Onilnagar, Tripura Road, Sanmari, Maligaon. কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছো বহুত নহয় কিন্তু এইকেটা জায়গাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি উলাই যাব কিন্তু যেতিয়ালৈকে কন্টিনিউয়াস বৰষুণ আহি থাকে তেতিয়ালৈকে তো ৰিলিফ নাপায় কাৰণ যিমান পানী উলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট আহা নাই কিন্তু মই কলো ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনিয়া হৈ আছিল মই নেশনাল হাইৱে দি পাৰ্টি অফিসত গৈছিলো এতিয়াতো ঘুৰি আহোতে মই কষ্ট পাইছো গতিকে চেঞ্জিং সিচুৱেচন পানীটো পৰি আছে আৰু আজিটো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিল কমপ্লিট ৰেড আছিল আৰু অহাকালিও ৰেড আছে কিন্তু গধূলিৰ পিছত ইমপ্ৰুভ দেখুৱা আছে সক ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছো এতিয়া ডিপেন্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকে ৰেড এলাৰ্টটো একচেপ্ট কৰে কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কন্টিনিউয়াস জনাই আছিলো যে আজি বেয়া অত্যন্ত বেয়া পৰিবেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কন্টিনিউয়াসলি ৰেড এলাৰ্ট আমি দি আছো আৰু আপোনালোকৰ মোবাইল বিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিল সক আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখছে ইতি যে বহুত বেছি ওয়ার্স কন্ডিশন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবো ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালি দিনটো পৰিবেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইমপ্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোতে 12 ঘণ্টা লয় গতিকে নামি আহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্স নামি থাকিব কাৰণ কোনোবাটো শিলঙৰ পৰা নামি আছে কোনোবাটো জুৱাইৰ পৰা নামি আছে গতিকে আলটিমেটলি ক্যাচমেন্ট এৰিয়াটো অসমতে আহিব হেকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী ফুমাই থাকিব মেঘালয়ৰ পৰা তাৰ পিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম কিন্তু বৰষুণটো কমিব লাগে স্যার অনিলনগৰ তৰুণনগৰ এইবিলাকত অনিলনগৰ বিশেষকৈ বহুত বেছি হৈছে আৰু তাক ৰিলিফ দিয়া হ'ব নেকি আজি মই যাক যেনেকে পাৰো ৰিলিফ দিব কৈছো অনিলনগৰ তৰুণনগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে সুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে সেইকাৰণে সুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই সুইচ গেটটো যেটা নমাই দিছে তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে নদীত পাথৰ বা কি এনেকে আহি আছিল চাব লাগিব এই কাৰণে মই ডিসিক কৈছো যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনি সহায় কৰাৰ কাৰণে কিন্তু কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱাটো কালি 2 বজে কা বাদ দিখায় না কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱা দেখুৱাইছে কিন্তু এতিয়ালৈকে আমি কন্টিনিউয়াস ৰেইন পায়ে থাকিম আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব গতিকে অন্তত ফৰকাষ্টটো বহুত ভাল নহয় ওয়েস্টাৰ্ণ আসাম চিৰাং বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব বৰষুণ আৰু যথেষ্ট থাকিব স্যার খুলিটো দিবই লাগিব তাতে পানী জমা হৈ গৈছে গতিকে বৰষুণৰ পানীটো যথেষ্ট একানে ওয়েস্ট কাৰ্বি আলঙত অলপ বানপানীৰ ৰিপৰ্ট আহিছে ওয়েস্ট কাৰ্বি আলঙত বাকি জায়গাত নহয় বৈঠালাংছুৰ আশে-পাশে কিছু এৰিয়াত ফ্লাড হৈছে কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ন্ড কন্ট্ৰোল কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে আজি দিনটো যদি কয় যে কৰবাত বানপানী হৈছে নেকি ওয়েস্ট কাৰ্বি আলঙত তাৰ ইম্প্যাক্ট আছে আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ
সম্ভাৱনাও আছে বৰষুণ পৰিও আছে স্যাৰ ৰুক্মিণী গাঁৱৰ কথা এটা কওঁ তাতো বহুত লোক এতিয়াও পানীৰ তলত আছে বা তেওঁলোকৰ ঘৰো আছে তাত কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে আমি ৰুক্মিণী গাঁও আৰু হাটগাঁৱত দুটা ৰিলিফ কেম্প আমি কৰিব দিছো আৰু ডিচিয়ে গোটেই ৰাতি মানুহখিনিৰ লগত সম্পৰ্কত থাকিব মই তেওঁলোকক কৈছো আমি ইয়াৰ পৰাও যা যোগাৰ কৰি থাকিম যিমানটো পাৰো কিন্তু পানীটো অলপ বৰষুণটো কমিলে পানীটো আমি মেচিনেদি উলিয়াই দিব পাৰিম হ'ব Sir, one question. Guwahati always get water from the hills, but we are seeing a lot of muddy water coming out in this Jorabad area where we visited. So has this is a very important issue. Meghalaya Chief Minister on 2nd June, I have invited Honorable Chief Minister Meghalaya Conrad Sangma to discuss this issue with us. He is coming on 2nd June. We will discuss that. Some water will have to come, like if Arunachal there is a rain, people gets flood here. So I cannot say that Meghalaya is a hill, so Meghalaya water bound to come to Guwahati. But that should not be, basically that should not also be, basically gravity should also not be increased because of hill cutting. So that issue on 2nd June we are going to discuss with Chief Minister of Meghalaya. You will be, it will be for your interest to note that Supreme Court has also issued a notice to Government of Meghalaya and Government of Assam on this count. So I think this matter will finally will also go to the consideration of Honorable Supreme Court. Day before yesterday, Supreme Court has issued a notice to both Government of Assam and Government of Meghalaya regarding hill cutting in Jorabad. But sir, do you think that this hill cutting issue that you're talking about is really aggravating the things very much? You see, আজি আৰু কালি যেটো পৰিবেশ হৈ আছে, I should not blame any state because the situation is really grave. Cloud is coming continuously from Bangladesh, Bay of Bengal. So even if there is no hill cutting, then also we'll get water. Because today and tomorrow this situation is completely different and I should not blame somebody. But yes, the another issue, Guwahati, Juripar area, Tripura Road, this area, there is a problem because of hill cutting in Jorabad. But today's situation is much more bigger. Ajir poribek to jothestor dangor poribek yat অমুকৰ কাৰণে আহিছে তমুকৰ কাৰণে আহিছে বুলি কৈ লাভ নাই কাৰণ there is a huge clouds are coming আপোনালোকক প্ৰেজেন্টেশনটো আমি শেয়াৰ কৰি দিম বহুত বেছি ক্লাউড বংগোপসাগৰৰ পৰা আহি আছে গতিকে today's situation I think it is beyond anybody's control মই যদি কওঁ যে অমুকৰ কাৰণে হৈছে তমুকৰ কাৰণে হৈছে this is wrong today it is a nature's fury so Also, sir, are we bracing for a flash flood situation in some of the flood plains, given the fact that there is so much of rain in Meghalaya, in Arunachal Pradesh, in Bhutan? We are on alert position, so we are constantly monitoring the situation. So we want to protect life, we want to protect property. Today also I have a VC with all the deputy commissioners. So throughout the day, আমি এবিলাকে কৰি আছো. So যিমানটো পাৰো NDRF are in position, SDRF are in position. So এই প্ৰেছাৰটো 22 তাৰিখৰ পৰা আমি গম পাইছিলো আহিব বুলি সেইকাৰণে আমি মানুহকো জনাই আছিলো যে this is the situation. অলপ আৰ্লি মনসুন টাইপ হৈছে কিন্তু একচুয়াল আমাৰ চ্যালেঞ্জটো 10 জুনৰ পিছত হ'ব ফ্লাডৰ যিটো this is a মানে সদায় নোহোৱা এটা abnormal situation এটা হৈছে মই এতিয়া আপোনালোক যোন ন্যাশনাল হাইৱেৰ পৰা আহিছে তেওঁলোকে সালে দেখা পাব টুৱাৰ্ডছ মেঘালয় the deposition of cloud is huge সেইকাৰণে আজি ৰাতি আৰু কালি I think we will have a difficult situation মানুহ যিমান পাৰে ঘৰৰ পৰা আজি আৰু কালি বিশেষ কাম নাথাকিলে নলুৱা ভাল আৰু এটো মানে এটো অলপ abnormal situation হৈ আছে কিন্তু মানুহ 15 মানত 80 টকা সমস্যাত অনভয় এটা কৈছে যত মানে সাইৰেন বজাই বজাই মানুহ যথেষ্ট অসুবিধা কৰিছে
কোনে কৰিছেতো মই নাজানো, কোনবাই কৰিছে যদি এইটো ডেফিনেটলি এইটো উচিত নহয়। আৰু এতিয়াতো মই গৈ চাই আহিছোঁ, কনভয়ত গৈতো লাভ নাই, মই ৰখি আহিছোঁ। এতিয়া আপুনি যদি নেশ্যনেল হাইৱেটি আহে, কনভয় লৈ লাভ নাই, তাতে যিটো পৰিৱেশ হৈ আছে। গতিকে কোনোবাই অলপ সুযোগ পাই যদি ওলাই গ'ল আৰু, কিন্তু আদাৰৱাইজ এইটো পচিবল নহয় এতিয়া। আৰু অলপ এইটো হয় যে ৰুক্মিণী নগৰৰ ফ্লাইঅভাৰখন আমি খতম কৰিব লাগিছিলে মে' মাহত, কিন্তু তেওঁলোকে মে'ত পাৰা নাই, জুনত খতম হৈ যাব, জুনৰ শেষৰ ফালে বা জুলাইৰ ফাৰ্ষ্টত। এইটো বাৰু এটা টিপিকেল প্ৰব্লেম, বিশেষ এটা কাৰণত হৈ আছে। তাৰপিছত আমি পাৰ্মানেণ্ট ৰিলিফ পাই যাম, এইটো এটা আৰু মেক্সিমাম এমাহ লাগিব। হ'ব ছাৰ চাওক, ইয়াত দুই ধৰণৰ বিদেশী আছে। এটা হৈছে অসমত কণ্টিনিউৱাছলি যি বিদেশী আহি আছে, আজি আহিছে, কালি আহিছে, এমাহৰ আগত আহিছে। এটা হৈছে সেইটো। ছেকেণ্ড হৈছে DFN, যাক ডিক্লেয়াৰ্ড ফৰেন নেশ্যনেল বুলি কয়। আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল, আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে। যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই, তেওঁলোকক আমি পুছ বেক কৰিছোঁ। কিন্তু তাতো যদি কোনোবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই। কিন্তু যোৱাকালিয়ে 35জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছোঁ। তেওঁলোক কেইদিনমান আগতে আহিছিল। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুছবেক কৰি দিওঁ। আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিলে, তাতে আমি সিদ্ধান্ত লৈছোঁ যে আমি ফৰেনাৰ্ছ ডিটেকশ্যনটো আমি স্পীড কৰিম, কাৰণ NRC বনোৱা পৰিৱেশৰ কাৰণে ডিটেকশ্যন অফ ফৰেনাৰ্ছ ৱাজ টেম্পৰেৰিলি ছাছপেণ্ডেড, অঘোষিতভাৱে, যে যিহেতু NRCৰ প্ৰক্ৰিয়া এটা চলি আছিলে। এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছোঁ যে আমি বিদেশীক যিটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম, সেইটো আৰু আমি খৰতকীয়া কৰিম। গতিকে অহা কেইদিনমানত পুছবেকো হ'ব, চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব, আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব। তিনি ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব। Mr. Chief Minister, on this, there are media reports that the Guwahati High Court has sent a notice to Assam government regarding a petition filed by some of the family members of some people who were in detention camp, and they claim that they are missing from the detention camp, and they suppose they are... I mean, as I told you, that when there is a declared foreign nationals, they have, after declaration by tribunal, the course open for them is to go to the High Court. So if they do not go to the High Court, then they become declared foreign national. And once they declared as a foreign national and they are not challenged that order, then their rights to stay in Guwahati or in Assam is forfeited. So it is very simple. So whoever has gone to the higher judiciary, we have not disturbed them. কিন্তু কোনোবাই মোক ডিক্লেয়াৰ্ড ফৰেন নেশ্যনেল কৈছে, মই এপিল কৰা নাই, 2 মাহ হ'ল, 3 মাহ হ'ল, 4 মাহ হ'ল, তাৰ মানে কি? তাৰ মানে মই এজন বিদেশী নাগৰিক। Once you are declared as a foreigner, without passport or visa, you cannot stay in India. But there have been some media reports in Assam, as well as there are a lot of media reports coming out of Bangladesh, of particularly one person who is giving interviews saying that he has a case in Supreme Court pending. I mean, somebody may have a Supreme Court case. He has to produce the order before the police. Then police will take care of that. So there are many people who have said that I have court order, and we have allowed them to stay. So it is all about judicial process. If judiciary has given a stay order, we have respected that. But if there is no order, or even if there is a order, you have not shown the order. So it is, I don't know the practical case because I don't see video from Bangladesh. But
our procedure is very simple, that if you are declared foreign national, you have not preferred appeal against the order of the tribunal, then you are bound to be pushed back. So we have 30,000 people who are, after declaring foreign national, they have become, they disappear. So if we get them somewhere, we have to take action. You have all know that what was the order of Justice Oka and Justice Ujjwal Bhuiya. So we are working as per law. There is nothing, you have only reported, sab to Ahomar paper ate bora bora headline ulaisil that this is the order of the court. ৰাজ্যৰ অসুৰক্ষিত আৰু স্পৰ্শকাতৰ অঞ্চলক লৈ আপুনি যিটো হেৰি কৰিছিলে সেইটোক লৈ কিছু লোকে এতিয়া বিৰোধিতা কৰিছে, তাৰ ভিতৰত ডক্টৰ হীৰেন গোহাঁই, অখিল গগৈ, কংগ্ৰেছ, তেওঁলোকে আমচু। এই বিষয়টো হ'ল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে, আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে, subject to certain rules and regulation. গতিকে অসম চৰকাৰৰ এইটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল, মেঘালয়, নাগালেণ্ড বুজোৱা নাই, আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছো। সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই কামখিনি যদি আমি 85ৰ পৰাই কৰিলোহেঁতেন, তেতিয়াহ'লে বহুত জায়গাত আমাৰ মানুহে মাটি বাৰী বিক্ৰী কৰি আহিব নালাগিলেহেঁতেন। গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত। কোনোবাই ডেফিনেটলি আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম, তথাপিতো হীৰেন গোহাঁই আপত্তি কৰিব। কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম, তথাপিতো আপত্তি কৰিব। গতিকে হীৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক, চৰকাৰৰ কোনো সিদ্ধান্তকতো তেওঁলোকে কেতিয়াও আদৰণি জনাই জানো? গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন, এটা কথাত বিৰোধিতা কৰিলে, তেতিয়াহ'লে তেওঁক আমি চিৰিয়াছলি ল'লোহেঁতেন। কিন্তু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি যিকোনো জুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে। গতিকে তেওঁলোকৰ আপত্তিটোতো বহুত বিচাৰ কৰি লাভ নাই। কিন্তু আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই, ভুক্তভোগী ৰাইজসকলে ইয়াক বহুত আদৰণি জনাইছে। স্যাৰ, কাইলৈ কেকে হেণ্ডিকৰ যি এক্সাম আছে, সেই এক্সামটো হ'বনে? মই আগতে কৈছোঁ যে তেওঁলোকে ৰিচিডিউল, কালি গুৱাহাটীত পৰীক্ষা ৰিচিডিউল কৰাটো ভাল, কেণ্ডিডেটসকল আহি নাপাব পাৰে। কিন্তু এতিয়া কেনেকুৱা এক্সাম পিছুৱাব পাৰে বা নোৱাৰে, মোৰ মতেদি ভিচিৰ পৰা আপোনালোকে সুধিলে ভাল হ'ব। কিন্তু মই এটাই কথা ক'ম যে কালি গুৱাহাটীত 2 বজালৈকে বৰষুণ যথেষ্ট থকাৰ সম্ভাৱনা আছে, আৰু ৰাতিপুৱা এনেকুৱা হ'ব পাৰে ডাৱৰটো উৰি গ'লে বৰষুণ নাহিবও পাৰে। চ' আমি প্ৰেডিকশ্যনটো শ্বেয়াৰ কৰিছোঁ, কিন্তু ইউনিভাৰ্চিটিৰ ওপৰতো আমাৰ ডাইৰেক্টলি অধিকাৰ নাথাকে। গতিকে এই প্ৰেছ কনফাৰেন্সখন চোৱাৰ পিছত ভিচিয়ে কি সিদ্ধান্ত লয় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। হ'ব।